যোৰহাট ষ্টেডিয়ামত আজি 20 তাৰিখ 10 বজাৰ পৰা দিনৰ ৰাতি 10 বজালৈকে 25 তাৰিখলৈকে বজাৰ এখন বহিছে। ব্ৰেণ্ডেড কাপোৰৰ 80% ৰেহাই মূল্যত বুলিছে, কিন্তু 80% ৰেহাই মূল্য হ'লেও কাপোৰ একেবাৰে ফটুৱা। একদম কিবা আৰু ফুটপাথত হয়তো ইয়াতকৈ ভাল কাপোৰহে কম দামত কিনিবলৈ পোৱা যাব নেকি। মই সোমাইছিলোঁ, যদিও হাতত পইচা নাই বোলো মোবাইলটো আছে কিবা এটা হ'ব আৰু কিবা পাওঁৱে বা নাই, একো নাই, ওলাই গুচি আহিলোঁ। মোক কিনি দিলেও মই এইবোৰ কাপোৰ নিপিন্ধোঁ দেই, লাগিলে ফুটপাথৰ কাণৰে পিন্ধিম। ইমান মানুহবোৰক বলিয়া কৰিছে নহয় 80% ৰেহাই মূল্যত বুলি। লাহেকৈ ওলাই গুচি আহিলোঁ। কোনো মানুহে একো কাপোৰ কিনা নাই, কিন্তু বজাৰখনত মানুহৰ ভিৰ। কাপোৰ দেখিয়ে মানুহ উভতি উভতি আহিছে। সেয়েহে ভিডিঅ' এটা প্ৰস্তুত কৰি জনাই দিছোঁ।